চাকনৈয়া ধাৰাবাহিকখনৰ আজিৰ খণ্ডত কি হ'ব সেয়া মই এই ভিডিঅ'টোত ক'বলৈ ওলাই আছোঁ। আমি ইতিমধ্যে গম পাইছোঁ যে ভৈৰৱীৰ মাকৰ যি মাটি বাৰী সেয়া নিবিড়ৰ ককাকে যি বাজেয়াপ্ত কৰিছিল আৰু যাৰ প্ৰতিশোধ ল'বৰ বাবে ভৈৰৱীয়ে নিবিড়ৰ লগত বিয়া হৈছিল। আৰু আজিৰ খণ্ডত আমি দেখিবলৈ পাম যে ভৈৰৱীয়ে নিবিড়ক সকলোখিনি কথা সঁচাকৈ কৈ দিব আৰু তাইৰ বিয়া হোৱাৰ উদ্দেশ্য কি বা কিয় বিয়া হৈছিল নিবিড়ৰ সৈতে সেই সকলোবোৰ আজিৰ খণ্ডটোত আমি দেখিবলৈ পাম। আৰু নিবিড়ে প্ৰথমতে বিশ্বাস কৰিব নোৱাৰিব যে ভৈৰৱীয়ে এনেকুৱা এটা উদ্দেশ্য আগত ৰাখি নিবিড়ৰ সৈতে বিয়া হৈছিল। আৰু যোৱা খণ্ডত আমি দেখিছিলোঁ যে নিবিড়ৰ দেউতাকে ভৈৰৱীক বুজাইছিল যে তাইৰ মাকক ভাল পাইছিল কিন্তু বিয়া পাতিব নোৱাৰিলে আৰু বিক্ৰম হাজৰিকা দেউতাকে মাটি বাৰী বাজেয়াপ্ত কৰিছিল আৰু যাৰ ফলত ভৈৰৱীৰ মনত এটা খং আছিল আৰু সেই খঙৰ উদ্দেশ্য আগত ৰাখি নিবিড়ৰ সৈতে বিয়া হৈছিল সেইটো আমি সকলোৱে গম পাইছোঁ। আৰু সেই খঙৰ কথা বা বিয়া হোৱাৰ উদ্দেশ্য আজিৰ খণ্ডত আমি দেখিবলৈ পাম যে নিবিড়ৰ আগত সেই সকলোবোৰ খুলি ক'ব। ভৈৰৱীৰ জীৱনত আকৌ সুখ আহিবনে নাহে নিবিড়ক কথাখিনি কোৱাৰ পিছত কি হ'ব সেই চাবলৈ বহুত ইণ্টাৰেষ্টিং হ'ব, কিয়নো ভৈৰৱী ইমান দিনে যিটো এটা উদ্দেশ্য আগত ৰাখি বিয়া হৈছিল আৰু এতিয়া দেউতাকে তাইক বুজালে বা কথাখিনি যেতিয়া সঁচি কৈ দিলে তেতিয়া ভৈৰৱীৰ মনত যিটো উদ্দেশ্য আছিল সেইটো অলপ হ'লেও কম হৈছে। আৰু নিবিড়ক কোৱাৰ পিছত নিবিড়ে কেনেকুৱা ৰিয়েকশ্যন দিয়ে বা নিবিড়ে কি কৰিব সেইটো জানিবলৈ আমি আহি থকা খণ্ডকেইটা চাব লাগিব। আজিৰ খণ্ডটো খুব ইণ্টাৰেষ্টিং হ'ব, কিয়নো ভৈৰৱীয়ে সকলোখিনি কথা কৈ দিব নিবিড়ক।